ঘৰত কোনোৱে নাছিলে ফাঁকানি ফুৰিবলৈ গৈছিলে যোৱাৰ সময়ত ল'ৰাটো পুখুৰীত পৰিলে শুনিছোঁ ফটককৈ কোনোৱে গম পোৱা নাই বস্তুটো পিছে বিচাৰি মাকে বিচাৰিছে ল'ৰাটো ফটককৈ পালে পুখুৰীত এই মুহূৰ্তত লৈ আহিছোঁ এক হৃদয় বিদাৰক ঘটনা ঈদৰ দিনাই মৈৰাবাৰীত অঘটন 4 বছৰীয়া শিশু পুখুৰীত পৰি খলিল সমাধি ঘটিল মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ হাতীমুৰীয়া গাঁৱৰ আমিনুল ইছলামৰ 4 বছৰীয়া পুত্ৰ পুখুৰীত পৰি খলিল সমাধি ঘটে পৰিয়ালৰ লোকসকলে ঈদৰ আনন্দত মতলীয়া হৈ থকাৰ অৱস্থাত ফাৰহাদুল ইছলাম নামৰ 4 বছৰীয়া শিশুগৰাকীয়ে ঘৰৰ ওচৰতে থকা এটা পুখুৰীত পৰি খলিল সমাধি ঘটে সঁচাকৈ এক হৃদয় বিদাৰক ঘটনা মৈৰাবাৰীৰ পৰা বাছিৰ আহমেদ ৰিপৰ্ট টুডে নিউজ 24 ঘৰত কোনোৱে নাছিলে ফাঁকানি ফুৰিবলৈ গৈছিলে যোৱাৰ সময়ত ল'ৰাটো পুখুৰীত পৰিলে শুনিছোঁ ফটককৈ কোনোৱে গম পোৱা নাই বস্তুটো পিছে বিচাৰি মাকে বিচাৰিছে ল'ৰাটো ফটককৈ পালে পুখুৰীত গৰু উঠালে আৰু বয়স 4 বছৰ নামটো কি আছিলে ফাৰহাদুল স্কুলত যায়নে স্কুলত যায় কোন ক্লাছত 1ত ক্লাছ 1 স্কুলখনৰ নাম নাম হ'ব কলনী স্কুলেই হ'ব হাতীমুৰীয়া কলনী স্কুল হাতীমুৰীয়া কলনী MB স্কুল